নমস্কাৰ বন্ধু বান্ধৱীসকল, গৌৰৱ গগৈ এটা বিশেষ ভিডিঅ' মই আপোনালোকলৈ লৈ আহিছোঁ। গৌৰৱ গগৈ কৈছে যে কংগ্ৰেছৰ বেয়া দিনত যিসকলে কংগ্ৰেছ এৰি গুচি গৈছিলে তেওঁলোক যাতে আকৌ পুনৰ ঘূৰি কংগ্ৰেছলৈ নাহে। তেওঁ আৰু কি কৈছে মই বিশেষ কৈ নাথাকোঁ, গৌৰৱ গগৈৰ মুখেৰে মই আপোনালোকক শুনাব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, যিসকলে মোৰ এই ভিডিঅ'টো নতুনকৈ চাই আছে, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। মই আমাৰ কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানী, কংগ্ৰেছ দলৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লোকসভাৰ ভিতৰত বিৰোধী দলৰ দলপতি মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ দলীয় সাংগঠনিক সম্পাদক বেণুগোপাল ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে দ্বিতীয়বাৰ কংগ্ৰেছ এটা ঐতিহাসিক দলৰ উপদলপতি দায়িত্ব মোক প্ৰদান কৰিছে। মোৰ চেষ্টা থাকিব যে যি আশা মোৰ দলৰ নেতৃত্ব মোৰ পৰা কৰে, যি আশা অসমৰ ৰাইজে মোৰ পৰা যি কৰে, সেই আশা মৰ্মে আমি কাম কৰি যামগৈ। এইবাৰ আমাৰ কংগ্ৰেছ দলৰ সংখ্যা আগতকৈ বেছি। এইবাৰ ইণ্ডিয়া এলায়েন্স আমাৰ শক্তি আগতকৈ বেছি আৰু সেইকাৰণে যদিও মই ইয়াৰ আগতে উপদলপতি আছিলোঁ, এইবাৰ দায়িত্বটো আগতকৈ অলপ বেছি গধুৰ যেন লাগিছে আৰু সেইকাৰণে মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ ভিতৰত এইবাৰ বিভিন্ন জ্যেষ্ঠ সাংসদসকল জিকি আহিছে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বিভিন্ন সময়ত জিকি থকা সাংসদসকল, প্ৰাক্তন বিধায়কসকল, তাৰ মাজতো মোক যি দায়িত্ব দিছে তাৰ বাবে মই কৃতজ্ঞ আৰু মই আশা কৰোঁ যে সদনৰ ভিতৰত বিৰোধী হিচাপে যি সন্মান আমাক পাব লাগে আমি সেই সন্মানটো পাম। আমি বিৰোধী হ'লেও চৰকাৰৰ আমি শত্ৰু নহয়, আমি ৰাইজৰ প্ৰতিনিধিহে আৰু চৰকাৰৰ এটা পক্ষ থাকে, আমাৰো এটা পক্ষ থাকে আৰু আমি সকলোৱে আশা কৰোঁ যে সদনৰ ভিতৰত আমাক শত্ৰু হিচাপে নলৈ ৰাইজৰ প্ৰতিনিধি হিচাপে, ৰাইজৰ কণ্ঠ হিচাপে আমাৰ কথা শুনিবলৈ আমাক সময় দিয়ে যে, আৰু আমাৰ বিৰোধী দলৰ নেতা আৰু আমাৰ ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন দলৰ নেতৃত্বক সন্মান দিয়ে। আমি দুখিত যে ইয়াৰ পূৰ্বে আমাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া কিছু কথা তেওঁ দাঙি ধৰিছিল, সেই কথাখিনি আমি গম পাইছোঁ যে আজি ৰেকৰ্ডত নাই, এক্সপাঞ্জ কৰা গৈছিল। তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সমগ্ৰ হিন্দু সমাজৰ প্ৰতিনিধি নহয়, বিজেপি দল সমগ্ৰ হিন্দু সমাজৰ প্ৰতিনিধি নহয়। সেইখিনি কথা পাৰ্লামেণ্ট ৰেকৰ্ডৰ পৰা কৰ্তন কৰা গ'ল আৰু তাৰপিছত আমি দেখা পালোঁ যে এটা অপপ্ৰচাৰ বিজেপি দলৰ ফালৰ পৰা আৰম্ভ কৰা গ'ল যে ৰাহুল গান্ধী ডাঙৰীয়াই হিন্দু বিৰোধী কিছু কথাবোৰ প্ৰকাশ কৰিছে। এই যে অপপ্ৰচাৰ আপোনালোকে যোৱা উপনিৰ্বাচনত দেখা পাইছে যে এটা মহান হিন্দু তীৰ্থস্থল বদ্ৰীনাথ, এই বদ্ৰীনাথৰ ভিতৰতো ৰাইজে ইণ্ডিয়া এলায়েন্সক জিকাইছে, কংগ্ৰেছ দলটোক জিকাইছে। চ' যি উদ্দেশ্য বিজেপি দলৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজে অপপ্ৰচাৰ তেওঁ ৰাইজৰ মাজত লৈ যাবলৈ চেষ্টা কৰিলে, সেই অপপ্ৰচাৰ যোৱাকালি উপনিৰ্বাচনত বিশেষকৈ বদ্ৰীনাথৰ এটা ডাঙৰ হিন্দু তীৰ্থস্থলৰ ৰাইজে নাকচ কৰিলে আৰু এয়া হৈছে পাথৰ
যে বিজেপি দলৰ হিন্দুত্ব ৰাজনীতি ভয় আৰু অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ আৰু বাস্তৱভাৱে আমাৰ হিন্দু ধৰ্মে আমাক সঁচা কথা ক'বলৈ শিকায়, শান্তি আৰু সম্প্ৰীতিৰ কথা শিকায়, আত্মমন্থন কৰিবলৈ শিকায়। মই আশা কৰোঁ যে বদ্ৰীনাথৰ ফলাফলৰ পিছত, অযোধ্যাৰ ফলাফলৰ পিছত বিজেপিয়ে হিন্দু ধৰ্মত মানুহৰ মাজত অপপ্ৰচাৰ কৰাটো বন্ধ কৰিব আৰু ধৰ্ম নামত ৰাইজক আৱেগিক কৰি ভোট ল'বলৈ এই চেষ্টাটো বন্ধ কৰিব। বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন ঠাইত বৰষুণ দি আছে। বানপানী কবলত আমাৰ যথেষ্ট ডেমেজ হ'ল, যথেষ্ট ক্ষতি হ'ল। আমি বিচাৰোঁ যে এইবাৰ যে বাজেটৰ অধিৱেশন হ'ব, কেন্দ্ৰৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ পেকেজ আমাক দিব, যি পেকেজ পোৱাৰ পিছত য'ত য'ত আমাৰ মাথাউৰি ভাঙিছে, ছিঙিছে, তাত পুনৰ নিৰ্মাণৰ কাম হ'ব। আৰু য'ত য'ত আমি নিজে দেখিছোঁ গৰাখহনীয়া যথেষ্ট হৈ আছে, মাহামৰাত, চেঙাত, মন্দিয়াত, বৰপেটাত, বৰাক অঞ্চলত, তাত ডাঙৰ এটা প্ৰজেক্ট ল'বলৈ আমি সুবিধা পাম। এনেকুৱা এটা প্ৰজেক্ট, এনেকুৱা এটা আঁচনি লওক। ইয়াৰ পূৰ্বে বানপানী নিয়ন্ত্ৰণ মেনেজমেণ্ট প্ৰগ্ৰাম এটা আছিলে, ফ্লাড মেনেজমেণ্ট প্ৰগ্ৰাম। মোদী চৰকাৰ অহাৰ পিছত সেই আঁচনি বন্ধ হ'ল। এইবাৰ আমি দেখিছোঁ যে সময়মতে মাথাউৰি নিৰ্মাণ কাম নকৰাৰ বাবে বা সবলীকৰণৰ কাম নকৰাৰ বাবে কলিয়াবৰৰ হাতীমূৰীয়া ৰাইজে কিমান তেওঁলোকে আজি বিপদত পৰিলে। তো আমি আশা কৰোঁ যে বিশেষভাৱে এটা আঁচনি, খালি মাত্ৰ পেকেজ নহয়, এটা আঁচনি বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ইয়াৰ আগৰ দৰে যেনেকুৱা আছিলে আমাৰ মনমোহন সিং ডাঙৰীয়া চৰকাৰ দিনত, একে এটা আঁচনি আৰু আঁচনিৰ লগত এটা শকত ৰকম তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত কৰে। চাওক, মই কাৰো নাম ল'বলৈ বিচৰা নাই, কিন্তু সকলোৱে আহাটো মই নিবিচাৰোঁ। যিসকলে বেয়া দিনত নিজৰ সুবিধা চাই আমাৰ দলটোক ত্যাগ কৰিলে, মই ভাবোঁ এইটো মোৰ ব্যক্তিগত ৰায় নহয়, বহুত কংগ্ৰেছ দলৰ কৰ্মীখিনি তেওঁলোকক ঘূৰি অহাটো নিবিচাৰে। আৰু মই আশা কৰোঁ যে অলপ দিনৰ পিছত আমাৰ গুৱাহাটীত এটা দলীয় উচ্চস্তৰীয় বৈঠক হ'ব। আমি এটা গাইডলাইন আমি এটা তাত নিৰ্ধাৰিত কৰোঁ, য'ত আমাৰ কৰ্মীসকলৰ ৰায়ৰ ওপৰত এনেধৰণৰ সিদ্ধান্তবোৰ নিৰ্ভৰ হ'ব লাগে। যদি আমাৰ কৰ্মীখিনিয়ে কয় যে এজন বিশেষ নেতা ল'লে তেওঁলোকৰ কোনো আপত্তি নাই, দলটো শক্তিশালী হ'ব, এতিয়া মোৰো আপত্তি নাই। কিন্তু যদি আমাৰ কৰ্মীখিনিয়ে কয় কি নহয়, এইখিনি মানুহে আমাক ক্ষতি কৰিলে, আজিৰ তাৰিখত তেওঁলোকে বতৰ চাই নদীৰ সোঁতটো দেখি পাই ঘূৰি আহিবলৈ বিচাৰে, তেওঁলোকক আহিব দিব নালাগে, তেতিয়াহ'লে মই নিজৰ কৰ্মীৰ লগত থিয় দিম আৰু এইখিনি ব্যক্তিক আহাত মোৰ আপত্তি থাকিব। মই নাভাবোঁ একে ডেপুটি লিডাৰ কাম আমাৰ যেতিয়া সদনৰ অধিৱেশন চলি থাকে তেতিয়াহে কাম বেছি গুৰুত্বপূৰ্ণ। যিহেতু আমাৰ ইণ্ডিয়া লাইন্সত আমাৰ বিভিন্ন ৰাজনৈতিক দল আছে, ফ্ল'ৰ কোঅৰ্ডিনেশ্যন কৰিব লাগে, ফ্ল'ৰ মেনেজমেণ্ট কৰিব লাগে। এইখিনি কাম আমাক সদন চলি থকা সময়তে কৰিবলৈ আমাক দিল্লীত থাকিব লাগে। মই যদি উপদলপতি নহ'লেও হ'ল, তথাপিও যি সময়ত সদন চলি থাকে মই সেই সময়ত দিল্লীত থাকিলেহেঁতেন। মই এতিয়াও আশা কৰোঁ যে যি সময়ত সদন চলি থাকিব, সদনৰ ভিতৰত দলে যি দায়িত্ব দিয়ে
মই এই দায়িত্বটো পালন কৰি যাম। কিন্তু যি সময়ত সদন চলি থকা নাই, সেই সময় একো দায়িত্ব নিদি মোক অসমত মুকলিকৈ কাম কৰিবলৈ সুবিধা দিয়ে। যদিও অলপ এই 2 দিন আগতে মই কৰ্ণাটকৰ মোক দায়িত্ব দি আহিলে। আকৌ যি মই ভাবিছিলোঁ মই সময়ত আমাৰ এই বানপানীৰ সময়ত মই ৰাইজৰ মাজত থাকিম, কৰ্ণাটকত আমাৰ লোকসভাৰ ফলাফল বিশ্লেষণ কৰিবলৈ মোক কৰ্ণাটকলৈ পঠালে। ঠিকে আছে, এনেকৈ সৰু সুৰা 2 দিনীয়া 3 দিনীয়া কিবা কাম থাকিলে আমাক দিয়ক, কিন্তু মোক অহা 2 বছৰলৈকে অসমত কাম কৰা এটা সুযোগ মই দলৰ নেতৃত্বৰ পৰা বিচাৰিছোঁ। চাওক, উপ নিৰ্বাচন জৰিয়তে আমি গম পাই গৈছোঁ, উপ নিৰ্বাচনৰ ফলাফলে বুজাই দিছে য'ত উত্তৰাখণ্ডত বিজেপি চৰকাৰ, তাত তেওঁলোকে 2টা ছিট হাৰিছে। বেংগলত জিকিব পৰা নাই, হিমাচলত এটাহে জিকিব পাৰিছে। ৰাইজ বিজেপি দলৰ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰে। ৰাইজে দেখিছে এই একে অমিত শ্বাহ ডাঙৰীয়াই বিভিন্ন সমাজৰ কেনেদৰে ব্যৱহাৰ কৰে। আজিৰ তাৰিখত সাংবাদিকসকল আজি জেলত আছে। আজিৰ তাৰিখত মুখ্যমন্ত্ৰীক আপোনালোকে দেখা পাইছে কিমান তেওঁলোকৰ ওপৰত হেঁচা ব্যৱহাৰ কৰা গৈছে। আপোনালোকে নিজে দেখা পাইছে যে আজি ইডি কোনোবা বিৰোধী দলৰ সাংসদৰ ওপৰতে তদন্ত কৰে, কিন্তু যেতিয়া সেই সাংসদজন বিজেপি দলটোক যোগদান কৰে তেতিয়া সেই ইডি কেছটো নাইকিয়া হৈ যায়। তো অমিত শ্বাহ ডাঙৰীয়াই যি নিজে নিজৰ বিভাগটো আৰু CBI ইনকাম টেক্স বিজেপি দলৰ এটা অংশ হিচাপে ব্যৱহাৰ কৰি আছে, তেওঁ সংবিধানৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত আমাক পৰামৰ্শ দিয়াটো উচিত নহয় মই ভাবোঁ। চাওক, চাৰিওফাল য'ত য'ত বিজেপি চৰকাৰ আছে তেওঁলোকে এনেধৰণৰ কামবোৰ কৰি আছে, যাৰ ফলত চাকৰি যিসকলে পাব লাগে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকে ঠেলিবলৈ বিচাৰে। পেপাৰ তেওঁলোকেহে লিক কৰাব, যাৰ ফলত আকৌ পেপাৰ দিব লাগে। পেপাৰ দিয়াৰ পিছত আকৌ ৰিজাল্ট তেওঁলোকেই ডিলে কৰিব, যাৰ ফলত আকৌ তেওঁলোকে চাকৰি দিয়াৰ প্ৰক্ৰিয়াটো পিছুৱাব পাৰে। এই গোটেই তেওঁলোকৰ টেকটিক্স হৈছে ডিলে টেকটিক্স। আজি বিভিন্ন আমাৰ মানুহখিনি আজি কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে, তেওঁলোকক আজি তেওঁলোকে প্ৰভিঞ্চিয়েলাইজ ৰেগুলাৰাইজ কৰিব পৰা নাই। ফাৰ্মাচী কাউন্সিলত সমস্যা আছে, ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ সমস্যা আছে। চ' এইটো গোটেই তেওঁলোকৰ টেকটিক্স, ডিলেইং টেকটিক্স। তেওঁলোকে চাকৰি তেওঁলোকে দিবলৈ নিবিচাৰে, আৰু সেইটোৱে কাৰণে আজি ৰাইজে গম পাই গৈছে যে এইখন চৰকাৰ যেতিয়ালৈকে আছে সাধাৰণ মানুহৰ ভাল দিন নাহে, সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী নিযুক্তি নাপায়।